ধেমাজিত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি ঐতিহাসিক কাছাৰী মৈদানত প্ৰশাসনৰ বিশাল আয়োজন দেখিবলৈ পোৱা গৈছে। পেৰেড অনুশীলনত ব্যস্ত হৈ পৰিছে আৰক্ষী, অৰ্ধসামৰিক বাহিনী লগতে শিক্ষাৰ্থীসকল। বিভিন্ন শিক্ষানুষ্ঠানৰ ৩৮টা দলে কৰিব অংশগ্ৰহণ। অন্তিম অনুশীলনত ব্যস্ত হৈ আছে আৰক্ষী, স্কাউট গাইড আৰু NCC। এই মুহূৰ্তত আমি পেৰেডৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আগষ্ট মাহৰ ৭ তাৰিখৰ পৰা আমি ইয়াত ৰিহাৰ্চেল আৰম্ভ কৰিছোঁ আৰু ৰিহাৰ্চেলত প্ৰথম কেইদিন ল'ৰা ছোৱালী অলপ কম আছিল, কিন্তু এতিয়া দেখিছোঁ যথেষ্টখিনি ল'ৰা ছোৱালী আহিছে। আমাৰ এতিয়া বৰ্তমান ৩৭টা টিমে অংশগ্ৰহণ কৰিছে আৰু তাৰ লগত আৰু এটা বেণ্ড পাৰ্টি টিমো আছে আৰু প্ৰায় 1060জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আৰু ইয়াত বিশেষকৈ পুলিচৰ ফালৰ পৰা 2টা টিম আছে, NCC ফালৰ পৰা 4টা টিম আছে, গাইডৰ ফালৰ পৰা টিম আছে আৰু বাকী স্কুল কলেজৰ কেইবাখনো কলেজৰ পৰা আহিছে। খুব ভাল পাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে আগতকৈও বহুত উৎসাহেৰে আমাৰ ইয়াত মাৰ্চ পাছত অংশগ্ৰহণ কৰিছে। আমি আমাৰ আশা কৰিছোঁ যে ধেমাজি জিলা প্ৰশাসনৰ যোগেদি আয়োজন কৰা এই 15 আগষ্ট উৎসৱত আমাৰ ধেমাজি জিলা যথেষ্ট সুনাম অৰ্জন কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে খুব ভাল এটা পাৰফৰ্মেঞ্চ দিয়ে তাৰ বাবে আমি সদায় যত্ন কৰি আছোঁ। ধেমাজিত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি ঐতিহাসিক কাছাৰী মৈদানত প্ৰশাসনৰ বিশাল আয়োজন দেখিবলৈ পোৱা গৈছে। পেৰেড অনুশীলনত ব্যস্ত হৈ পৰিছে আৰক্ষী, অৰ্ধসামৰিক বাহিনী লগতে শিক্ষাৰ্থীসকল। বিভিন্ন শিক্ষানুষ্ঠানৰ ৩৮টা দলে কৰিব অংশগ্ৰহণ। অন্তিম অনুশীলনত ব্যস্ত হৈ আছে আৰক্ষী, স্কাউট গাইড আৰু NCC। এই মুহূৰ্তত আমি পেৰেডৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আগষ্ট মাহৰ ৭ তাৰিখৰ পৰা আমি ইয়াত ৰিহাৰ্চেল আৰম্ভ কৰিছোঁ আৰু ৰিহাৰ্চেলত প্ৰথম কেইদিন ল'ৰা ছোৱালী অলপ কম আছিল, কিন্তু এতিয়া দেখিছোঁ যথেষ্টখিনি ল'ৰা ছোৱালী আহিছে। আমাৰ এতিয়া বৰ্তমান 37টা টিমে অংশগ্ৰহণ কৰিছে আৰু তাৰ লগত আৰু এটা বেণ্ড পাৰ্টি টিমো আছে আৰু প্ৰায় 1060জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু ইয়াত বিশেষকৈ পুলিচৰ ফালৰ পৰা 2টা টিম আছে, NCC ফালৰ পৰা 4টা টিম আছে, গাইডৰ ফালৰ পৰা টিম আছে আৰু বাকী স্কুল কলেজৰ কেইবাখনো কলেজৰ পৰা আহিছে। খুব ভাল পাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে আগতকৈও বহুত উৎসাহেৰে আমাৰ ইয়াত মাৰ্চ পাছত অংশগ্ৰহণ কৰিছে। আমি আমাৰ আশা কৰিছোঁ যে ধেমাজি জিলা প্ৰশাসনৰ যোগেদি আয়োজন কৰা এই 15 আগষ্ট উৎসৱত আমাৰ ধেমাজি জিলা যথেষ্ট সুনাম অৰ্জন কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে খুব ভাল এটা পাৰফৰ্মেঞ্চ দিয়ে তাৰ বাবে আমি সদায় যত্ন কৰি আছোঁ।